নতুন দিল্লীৰ CFL লেবৰেটৰীয়ে জুবিনৰ মৃত্যুৰ ভিচাৰা ৰিপৰ্ট দিয়াৰ পিছৰ পৰাই এই ঘটনাটোৰ প্ৰতি CIDয়ে ইয়াৰ গোটেই ঘটনাটোৰ ওপৰত এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু মই ভাবো যে খুব কম দিনৰ ভিতৰতে আমি জুবিনৰ মৃত্যুৰ সৈতে জড়িত সমস্ত ঘটনাৰ আজি আদালতৰ আগত আমি প্ৰকাশ কৰিব পাৰিম আমি এতিয়া বহুখিনি কনফিডেন্ট হৈছো যে এই তদন্তৰ গতি আকাংক্ষিত গতিৰে আগবাঢ়িছে আৰু আমি নিৰ্ধাৰিত সময়ত আদালতক সমূহ খবৰ আমি জনাব পাৰিম আকৌ এবাৰ কৈছো যোৱা কালি CFL দিল্লী ৰিপৰ্ট অহাৰ পিছত এতিয়া আমি বহুত বেছি কনফিডেন্ট যে জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়া ন্যায়ালয়ে দিব কিন্তু ন্যায় দিয়াৰ প্ৰক্ৰিয়াক আমি ত্বৰান্বিত কৰিবলৈ এতিয়া সক্ষম